সন্মানতকৈ ওপৰত এই পৃথিৱীত মানুহৰ ডাঙৰ সম্পদ একোৱেই হ'ব নোৱাৰে। যি মানুহক কোনেও সন্মান নকৰে, যি মানুহে সকলো ঠাইতে অপমানিত হৈ থাকে, সেইজন মানুহ জীয়াই থাকিও মৰাৰ সমান। যেতিয়ালৈকে আপুনি নিজকে সন্মান নকৰিব, তেতিয়ালৈকে আপোনাক সন্মান কোনেও নকৰিব। আজিকালি অধিকাংশ মানুহৰ এনেকুৱা চিন্তা ভাৱনা দেখা যায়, এনেকুৱা মেণ্টেলিটি দেখা যায় যে তেওঁলোকে নিজকে পচন্দ নকৰে, নিজৰ ভালখিনিয়ে বিচাৰি নাপায়। আপুনি চাবচোন, বহুতেই কয় মোৰ নিজৰ ওপৰতে ঘৃণা উপজে, মোৰ জীৱনটোক ঘৃণা কৰোঁ, মই নিজক লৈ অলপো সুখী নহয়। এটা প্ৰশ্ন কৰিব খোজোঁ আপোনাক, আপুনি নিজৰ জীৱনটোক ভাল পায়নে? আপুনি নিজক ভাল পায়নে? এই প্ৰশ্ন আপুনি নিজকে অৱশ্যে সুধিব। নিজকে প্ৰশ্ন কৰক, কিমান ভাল পায় আপোনাক? আপুনি কিমান সুখী নিজক লৈ? নিজকে সুধি উত্তৰ বিচাৰক নিজৰ মাজতেই। আপুনি নিজকে নিজে কিদৰে সন্মান কৰিব? যেতিয়ালৈকে জীৱনত নিজৰ কিছুমান নিয়ম বনাই নল'ব, নিজৰ কিছুমান পৰিসৰ বা সীমা নিৰ্ধাৰণ কৰি, তেতিয়ালৈকে সকলো মানুহে আপোনাক অপমান কৰিব পাৰে। আপুনি নাভাবিব যে সদায় সকলো কথা সহি থাকি, সকলো কথাত সৰু হৈ মৌন হৈ আপুনি মহানতাৰ পৰিচয় দিছে বুলি। কি সহিব লাগে, কি প্ৰত্যুত্তৰ দিব লাগে, এই কথা আপুনি বুজিব পাৰিব লাগিব। সকলো কথা সহি থকা বা মনে মনে থকাটো কাপুৰুষতাৰ চিন, মহানতাৰ নহয়। কিন্তু সকলো ঠাইতে হোৱাই নোহোৱাই কাজিয়া কৰি থকাটো মূৰ্খৰ চিন, ক্ৰোধতাৰ চিন, বুদ্ধিমানৰ নহয়। বুদ্ধিমান সেইজন যি সকলো কথাৰ উত্তৰ এনেদৰে দিয়ে যে যি উত্তৰৰ মাজত স্বাভিমান দেখা পোৱা যায়, ক্ৰোধ দেখা পোৱা নাযায়। আপুনি যেতিয়া কোনোবাই কৰা অপমান উত্তৰ দিয়ে, সেই উত্তৰ আপোনাৰ ক্ৰোধৰ সৈতে বাহিৰ হয়, স্বাভিমানেৰে নহয়, কিয়নো আপুনি তেওঁক ভাল নাপায়। য'ত আপোনাৰ সন্মানৰ কথা আহে, আপুনি ভৰিত পৰিবলগীয়া হয়, পৰিস্থিতিৰ সৃষ্টি হয়। য'ত আপুনি কাৰোবাৰ ওচৰত ভিক্ষা খুজিবলগীয়া হয়, য'ত আপুনি কাৰোবাৰ পিছত পাগলৰ দৰে পৰিবলগীয়া হয়, তেতিয়া বুজি ল'ব যে আপোনাৰ নিজৰ বাবে অকণমানো আত্মসন্মান নাই। যেতিয়া কোনো মানুহ আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে, যেতিয়া কোনোবাই আপোনাৰ ভালপোৱা মূল্য বুজি নাপায়, আপোনাৰ ভালপোৱাক সন্মান নকৰে, আপোনাৰ যেতিয়া সময়ৰ মূল্য তেওঁ নিদিয়ে, আপোনাক কোনো ক্ষেত্ৰতে সন্মান নকৰে, তেন্তে আপুনি শীঘ্ৰে সেইজনৰ পৰা আঁতৰি যাওক। আপুনি সেইজনৰ পৰা দূৰ হৈ যাওক। লাগিলে তেওঁ আপোনাৰ যিমানেই মৰমৰ নহওক, কাৰণ সেইজনে কেতিয়াও আপোনাক সন্মান কৰা নাছিল আৰু নকৰে। যি মানুহে নিজৰ বাবে থিয় হ'ব নোৱাৰে, তেওঁৰ বাবে পৃথিৱীৰ কোনেও কেতিয়াও থিয় নহয়। যেতিয়া নিজৰ সন্মান, নিজৰ স্বাভিমান বচোৱাৰ সময় আহে, সেই সময়ত আপুনি কাৰো মুখলৈ নাচাব, কাৰো কথা নাভাবিব। যদি আপুনি নিজৰ সন্মান ধৰি ৰাখিব নোৱাৰে, তেন্তে আপুনি কোনো সম্পৰ্কও ধৰি ৰাখিব নোৱাৰিব। সেই সম্পৰ্কত আপুনি সদায় দুখেই পাব য'ত আপোনাৰ কোনো সন্মান নাথাকিব। সেই সম্পৰ্কত থাকক যি সম্পৰ্কত আপোনাৰ সন্মান থাকে। আপোনাৰ উপস্থাপন কেনেকুৱা, আপুনি নিজকে সমাজত কিদৰে উপস্থাপন কৰে, আপোনাৰ সাজপাৰ কেনেকুৱা, আপোনাৰ চাল চলন কেনেকুৱা, তাৰ পৰাও আপুনি সন্মান অৰ্জন কৰিব পাৰিব। আপুনি নিজকে সমাজত কিদৰে প্ৰতিষ্ঠা কৰে, আপোনাৰ ওপৰত নিৰ্ভৰশীল। আপুনি নিজকে সমাজৰ আগত ৰজাৰ দৰে প্ৰতিষ্ঠা কৰে নে ভিক্ষাৰীৰ দৰে প্ৰতিষ্ঠা কৰে, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি এইটো কয় যে আপোনাক কোনেও সন্মান নকৰে, তেন্তে এইটো স্বীকাৰ কৰক যে আপুনি নিজকে সমাজৰ আগত উপস্থাপন কৰিব জনা নাই। বেলেগৰ ভুল ধৰা বাদ দিয়ক, বেলেগৰ ভাল বেয়া বিচাৰ কৰা বন্ধ কৰক। নিজকে ইমপ্ৰুভ কৰক। ক'ত কেনেদৰে থাকিব লাগে, ক'ত কি কথা ক'ব লাগে, ক'ত মনে মনে থাকিব লাগে, কিদৰে নিজকে সমাজৰ ওচৰত চিনাকি দিব, এই সকলো আপোনাৰ নিজৰ হাতত আছে। আৰু যিদৰে আপুনি নিজকে সমাজৰ ওচৰত চিনাকি দিব, ঠিক সেইদৰে সমাজ আপোনাৰ সৈতে আগবাঢ়িব। জীয়াই থাকিব লাগে বাবে জীয়াই নাথাকিব, জীৱনটো এনেই জীয়াই নাথাকিব। যি মানুহৰ জীৱনত কোনো সপোন নাই, কোনো লক্ষ্য নাই, কোনো উদ্দেশ্য নাই, সেইজনক বেলেগে কৰাটো বাদ দিয়ক, আপুনি নিজেও সন্মান নকৰে। আপুনি নিজকে তেতিয়ালৈকে সন্মান নকৰিব যেতিয়ালৈকে আপোনাৰ কোনো লক্ষ্য নাথাকিব, আপোনাৰ কোনো উদ্দেশ্য নাথাকিব। যিজনে ঘৰতে শুই বহি সময় পাৰ কৰে, তেওঁক কোনে সন্মান কৰিব? এবাৰ নিজেই ভাবক। সন্মান তেওঁৰে থাকে যি কিবা কৰিব পাৰে, যাৰ জীৱনত সফল হোৱাৰ সপোন থাকে। আপুনিও জীৱনত কিবা নহয় কিবা লক্ষ্য নিৰ্ধাৰণ কৰক, সপোন তৈয়াৰ কৰক। লাগিলে সেই লক্ষ্যৰ দিশে যুঁজ দিওঁতে আপুনি হাৰি যাওক, কোনো কথা নাই। চেষ্টা কৰা সকলৰ বিফলতা আহিব পাৰে, সেয়া স্বাভাৱিক কথা, কিন্তু আপুনি থমকি নৰ'ব। জীৱনটোত কিবা নহয় বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰক। কিবা এটা
ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰক। নিজৰ সপোনবোৰত সফল হ'বলৈ যুঁজ দিয়ক। যিমান বেছি জ্ঞান সিমান বেছি সন্মান। যিজন মানুহৰ যিমান জ্ঞান থাকে, জ্ঞান মানে কেৱল কিতাপৰ জ্ঞানৰ কথা কোৱা নাই, জ্ঞান আপোনাৰ অনুভৱৰ। আপুনি জীৱনটোক কিদৰে আগবঢ়াই নিছে তাৰ জ্ঞান, আপুনি জীৱনৰ সংগ্ৰামত কি শিকিছে সেয়া জ্ঞান, আপুনি জীৱনটোক কিদৰে চাইছে সেয়া জ্ঞান। আপোনাৰ কথা কোৱাৰ ধৰণে নিশ্চিত কৰে আপুনি মানুহৰ মনত ৰাজ কৰিবনে ধূলিৰ সৈতে মিলি থাকিব। কিয়নো আমাৰ মুখখন এনেকুৱা এটা বস্তু, হয়তো আপুনি গোটেই পৃথিৱীখনকে জয় কৰিব পাৰে, নাইবা এই মুখখনৰ বাবে আপুনি নিজৰ ওচৰতে হাৰি যাব পাৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।